Hello dear students, আজি আমি পাঠ 2 এর অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো দিছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ কৰা। তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'বলৈ দিব? কোনটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'বলৈ দিব? লুৰ গজালে, হয়নে? তো তেতিয়াহলে তোমালোকক ইয়াত এ বি সি ডি কে দিয়া হৈছে, মানে ক খ গ ঘটো এ বি সি ডি কে তোমালোকে ভাবি ল'ব লাগিব। কটো যেনেকে এ হ'ব, খটো বি হ'ব, তেনেকে তেতিয়াহলে ঘটো তোমালোকে মানে ডি টোত গোল কৰি দিবা। হৈ গ'ল? বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম কি? তাৰ নাম কি হ'ব? সুইচ। মানে বি টো গোল কৰিবা। হৈ গ'ল? তলৰ কোনটো অন্তৰক, মানে তলৰ কোনটো ইনসুলেটৰ যাৰ দ্বাৰা বিদ্যুৎ প্ৰবাহ নহব? কোনটো হ'ব? তাম, পাৰা, সোণ, এই গোটেইকেইটা ধাতু তেতিয়াহলে কাঁচ। কাঁচটো অন্তৰক। বাল্বৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়? আমি কিতাপত পঢ়িছোৱে কোনটো ধাতু ব্যৱহাৰ কৰা হয়? টাংষ্টেন। বৈদ্যুতিক বৰ্তনীৰ সুইচটো অফ অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি? অৱস্থাৰ বন্ধ যদি সুইচটো অন হৈ থাকে তেতিয়াহলে সেই বৰ্তনীটোৰ নাম কি হ'ব? বন্ধ বৰ্তনী, হয়নে? ক্লোজ সাৰ্কিট। এতিয়া গ'ল খালী ঠাই পূৰ কৰা। 2 নম্বৰ প্ৰশ্ন চোৱা। 2 বা তাতোধিক কোষৰ সংমিশ্ৰণক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? বেটাৰী বুলি কোৱা হয়। বেটাৰী বুলি কোৱা হয়। The combination of 2 or more than 2 cells is called battery. আমাৰ শৰীৰটো বিদ্যুতৰ পৰিবাহী, কাৰণ আমাৰ শৰীৰৰ মাজেদি বিদ্যুৎ পাৰ হৈ যায়। পৰিবাহীক ইংৰাজীত কি বুলি কোৱা হয়? কণ্ডাক্টৰ। বৈদ্যুতিক কোষ এটাত ডেছটা টাৰ্মিনেল থাকে। কেইটা টাৰ্মিনেল থাকে? 2টা। এটা পজিটিভ আৰু এটা নেগেটিভ। 2টা টাৰ্মিনেল থাকে। How many terminal? 2 terminal. বিদ্যুৎ কেৱল ডেছ বৰ্তনী এটাতহে প্ৰবাহিত হ'ব পাৰে। কেনেকুৱা বৰ্তনীত প্ৰবাহিত হ'ব পাৰে? বন্ধ বৰ্তনীত। ইংৰাজীত এইটো কি হ'ব? ক্লোজ সাৰ্কিট। যিবোৰ সামগ্ৰীয়ে বিদ্যুৎক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক ডেছ বোলা হয়। কি বুলি কোৱা হয়? যাৰ দ্বাৰাই বিদ্যুৎ প্ৰবাহ হয় তাক কোৱা হয় পৰিবাহী। পৰিবাহী। ইংৰাজীত তাক কোৱা হয় কণ্ডাক্টৰ। হৈ গ'ল? যিবোৰ সামগ্ৰীয়ে বিদ্যুৎক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক ডেছ বোলা হয়। কি বোলা হয়? অন্তৰক বা অপৰিবাহী। অপৰিবাহী বা অন্তৰক বোলা হয়। যিকোনো এটা লিখিলে হ'ব। আৰু ইংৰাজীত তেনেকুৱা মেটেৰিয়েল বিলাকক কি বুলি কোৱা হয়? ইনসুলেটৰ। ইনসুলেটৰ। বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক ডেছ বুলি কোৱা হয়। কি বুলি কোৱা হয় তাক? ফিলামেন্ট। তাক কোৱা হয় ফিলামেন্ট। ইংৰাজীটো তাক কি বুলি কোৱা হয়? ফিলামেন্ট বুলিয়ে কোৱা হয়। বৈদ্যুতিক ডেছ হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়। বৈদ্যুতিক কি হ'ব এইটো? বৰ্তনী। বৈদ্যুতিক বৰ্তনী। Electric circuit is a path along which electricity flows. এইটো হ'ব circuit. A dash is a device used to determine whether a substance is a conductor or an insulator of electricity. এইটো কি হ'ব? A tester. এইটো কি হ'ব? অসমীয়াটো আমি তাক টেষ্টাৰ বুলি লিখিব পাৰোঁ। হৈ গ'ল 2 নম্বৰ প্ৰশ্নখিনি। এতিয়া আমি 3 নম্বৰ। তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। বৈদ্যুতিক কোষ এটা
ধাতুৰ টুপিটো হৈছে ধনাত্মক মেৰু হেতু হৈছে হসা তেলে তোমালকে ইয়াত লিখিবা হসা মই ৰাইট চিন দি দিছো এটা বৰ্তনী চিত্ৰত বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যৱহাৰ কৰা হয় আমি মানক চিহ্ন ব্যৱহাৰ কৰোনে স্ট্যান্ডাৰ্ড সাইন আমি সিম্বল ব্যৱহাৰ কৰো তেতিয়ালে এটো হ'ব হসা বেটাৰী এটাৰ গুটক কুক বুলি কোৱা হয় বেটাৰী এটাৰ গুটক কুক বুলি নকওঁ আমি কুখৰ গুটকহে আমি বেটাৰী কওঁ তেতিয়ালে এটো হৈছে মিছা অন্তৰকে বিদ্যুৎ প্ৰবাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে অন্তৰকে বিদ্যুৎ প্ৰবাহ আচলতে হ'বলৈ নিদিয়েহে অপৰিবাহী হয় তেলে এটো মিছা এটা বৈদ্যুতিক বাল্বত এটা টাৰ্মিনেল থাকে এটা টাৰ্মিনেল নাথাকে দুটা থাকে তেতিয়াহে কুখৰ দুটা টাৰ্মিনেলৰ লগত হি কানেক্ট হ'ব পাৰিব এটো মিছা যি বৰ্তনীত বৈদ্যুতিক প্ৰবাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয় সেই বৰ্তনীটোক মুক্ত বৰ্তনী বুলি কোৱা হয় ওপেন সাৰ্কিট বুলি কওনে তেলে এটো শুদ্ধ প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী প্লাষ্টিক বিদ্যুতৰ ভাল পৰিবাহী নহয় মিছা হৈ গল ঠিক এনে ধৰণে ইংৰাজী গিটাই ট্ৰু ফলছ লিখি লবা এটো হ'ব ট্ৰু নেক্সট টু ট্ৰু ফলছ 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 ট্ৰু আৰু এটো হ'ল ফলছ 4 নম্বৰ প্ৰশ্নত বৈদ্যুতিক কোষ মিলাবলৈ দিছে তোমালোকক স্তম্ভ 1 আৰু স্তম্ভ 2 ৰ মাজত বৈদ্যুতিক কোষ কি বুলি কৈছে এবিধ আহিলা যি ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে এটা বৈদ্যুতিক সুইচ কি বুলি কৈছে ই হৈছে খৰল আহিলা যি বৰ্তনীটো সম্পূৰ্ণ কৰে বা ইয়াক বিচ্ছিন্ন কৰে বন্ধ বৰ্তনী মানে কি বুলি কৈছে যাৰ পথটো সম্পূৰ্ণভাৱে বন্ধ হ'ব আৰু ফিলামেন্ট মানে পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তার ঠিক একে ধৰণে ইংৰাজীটো তোমালোকে কৰি লবা an electric cell device which converts chemical energy into electrical energy an electric switch a 3 to হৈ যাব d ৰ লগত আৰু 4 to হৈ যাব c ৰ লগত এটা গেল কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত তোমালোকক দুটা সাৰ্কিট দিয়া হৈছে আৰু সাৰ্কিট দুটা বাল্ব আৰু দুটা সুইচ আৰু এটা বেটাৰী লগোৱা হৈছে প্ৰথম প্ৰশ্নটো দিছে প্ৰথম সাৰ্কিটৰ দুইটা সাৰ্কিটৰ কাৰণে আমি চাব লাগিব যদি S1 অন হৈ থাকে S2 অফ হৈ থাকে কোন কেটা বাল্ব জ্বলিব S1 টো অন হৈ আছে মানে ক্লোজ হৈ গল S2 টো কিন্তু অফ হৈ আছে তেতিয়া কিন্তু এই গুটে বৰ্তনীটোৱে কি হৈ থাকিব মুক্ত হৈ থাকিব কাৰণ ইয়াত মুক্ত হৈ আছে তেতিয়ালে এটাও বাল্ব জ্বলিব জানো নজ্বলে আমি ইয়াত লিখিয়ে দিছো যে চিত্ৰত কোনোটা বাল্ব কোনো এটাই বাল্ব নজ্বলে 2 নম্বৰ চোৱা S1 টো বন্ধ হৈ থাকিব S2 টো খোলা থাকিব S1 টো যদি বন্ধ হৈ থাকে এই সাৰ্কিটটো ক্লোজ হৈ থাকিব কিন্তু এটো খোলা হৈ থাকিব মানে L2 বাল্বটো নজ্বলে কিন্তু L1 বাল্বটো জ্বলিব ঠিক একে ধৰণে 2 নম্বৰ কাৰণে 2 নম্বৰ প্ৰশ্নটো দিছে যদি S1 অফ হৈ থাকে ইয়াত S1 টো খোল খাই থাকিব S2 টো অন হৈ থাকে মানে S2 টো বন্ধ হৈ থাকিব কোন কেটা বাল্ব জ্বলিব এটো অফ হৈ থাকিব এটো অন হৈ থাকিব মানে এটো বন্ধ এটো খোলা হৈ থাকিব তেতিয়া একেটাই কথা যে সাৰ্কিটটো খোল খাই থাকিব তেলে এটাও বাল্ব ইয়াত নজ্বলে হয়নে ইয়াত কি হৈ গল এটো খোল খাই থাকিব এটো বন্ধ হৈ থাকিব ইয়াটো কি হ'ব এটো খোল খাই থাকিলে গুটে সাৰ্কিটটোৱে খোল খাই থাকিব হয়নে কাৰণ ইয়াত কি হৈ যাব এটাত ব্ৰেক আহি যাব সংযোগ বিচ্ছিন্ন হৈ যাব তেতিয়ালে দুইটা বাল্বে নজ্বলিব দুইটাৰ ক্ষেত্ৰতে এটাও বাল্ব আমি জ্বলা নেদেখিম 3 নম্বৰটোত কৈছে যদি S1 আৰু S2 দুইটাই অন হৈ থাকে এটা দুইটা বন্ধ হৈ থাকিব দুইটা যদি বন্ধ হৈ থাকে গুটে বৰ্তনীটো বন্ধ হৈ থাকিব মানে L1 আৰু L2 দুইটাই জ্বলিব ইয়াটো ঠিক একেটাই হ'ব S1 S2 দুইটা যদি বন্ধ হৈ থাকে এটো সাৰ্কিট আৰু এটো সাৰ্কিট দুটাই কি হৈ যাব বন্ধ হৈ থাকিব তেতিয়ালে L1 L2 দুইটা বাল্বে জ্বলিব 4 নম্বৰত কৈছে যদি S1 আৰু S2 দুইটা অফ হৈ থাকে দুইটা অফ হৈ থাকিব মানে দুইটা সুইচে খোলা হৈ থাকিব যদি দুইটা সুইচ খোলাই হৈ থাকে তেতিয়ালে L1 নজ্বলে L2 নজ্বলে ইয়াটো L1 নজ্বলে L2 নজ্বলিব হয়নে ইয়াত আমি লিখি দিছে দুইটা বৰ্তনীতে কোনো বাল্ব নজ্বলে তোমালোকে উত্তৰসমূহ স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা ইংৰাজীটো কৰা হৈছে এতিয়া 6 নম্বৰ প্ৰশ্নটো দৈথনে চিত্ৰ 2.2 টোত
দেখুৱাৰ দৰে বৰ্তনীটো তৈয়াৰ কৰিছে এইটো বৰ্তনী হি তৈয়াৰ কৰিছে সুইচটো অন ৰখাৰ পাছতো বৈদ্যুতিক চাকিটো জ্বলি নাথাকে সুইচটো অন কৰিলে কিন্তু বৈদ্যুতিক চাকিটো নজ্বলিব এই ত্ৰুটিপূৰ্ণ কাৰ্য পদ্ধতিৰ সম্ভাৱ্য কাৰণবোৰ লিখিব কৈছে কি কাৰণত এই বাল্বটো নজ্বলিব পাৰে কি কাৰণত নজ্বলিব পাৰে হয়তো আমি এই কোখৰ টাৰ্মিনেল গিটা এই বাল্বৰ বা সুইচৰ আমি টাৰ্মিনেলৰ লগত ভুলকে লগাইছো হয়তো আমি কি কৰিছো যে ঋণাত্মককে ঋণাত্মকৰ লগত লগাইছো ধনাত্মককে ধনাত্মকৰ লগত যদি আমি জয়েন কৰিছো তেতিয়াহলে আমাৰ বাল্বটো নজ্বলিব 2 নম্বৰ কথা হ'ব পাৰে যে আমি যোনটো কানেকচন কৰিছো হয়নে সেই কানেকচনত হয়তো তার বিলাক ঢিলা হৈ থাকিব পাৰে কানেকচনটো ঢিলা হ'ব পাৰে 3 নম্বৰ কথাটো হ'ব পাৰে যে এই বাল্বৰ যোনটো ফিলামেন্ট সেই ফিলামেন্টটো হয়তো বেয়া হ'ব পাৰে তাত ব্ৰেক আহিব পাৰে সেইটো এটা কাৰণ হ'ব পাৰে আৰু এটা কাৰণ হ'ব পাৰে যে এই কোকটোত যোনবিলাক কেমিকেলছ আছিলে যোনবোৰ ৰাসায়নিক দ্ৰব্য আছিলে সেইবিলাক হয়তো শেষ হৈ যাব পাৰে এই চাৰিটা সম্ভাৱ্য কাৰণ হ'ব পাৰে যাৰ কাৰণে বৰ্তনীটো যদিও বন্ধ কিন্তু ইয়াত বাল্বটো জ্বলি নুঠিব তেতিয়াহলে এই সম্ভাৱ্য কাৰণটা তোমালোকে পঢ়ি চাবা আৰু উত্তৰটো লিখিবলৈ তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা এতিয়া 7 নম্বৰ প্ৰশ্নটো মন কৰা এই চিত্ৰটোত চাৰিটা বৰ্তনী দিয়া হৈছে প্ৰথম দুটা বৰ্তনীত আমি কি কৰিছো এই দুটা আমি কি লগাইছো বাল্ব লগাইছো বৈদ্যুতিক বাল্ব লগাইছো আৰু ইয়াত আমি দুটা এলইডি লগাইছো হয়নে সুধিছে যে প্ৰশ্নটো কোন কেইটাৰ ক্ষেত্ৰত সুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব এতিয়া আমি কানেকচনটো চাব লাগিব হয়নে সদায় মন কৰিবা যে সাধাৰণ বাল্বৰ ক্ষেত্ৰত কি হ'ব কারেন্ট ফ্লো সদায় কোৰ পৰা হ'ব বিদ্যুৎ প্ৰবাহ সদায় পজিটিভ টাৰ্মিনেলৰ পৰা নেগেটিভ টাৰ্মিনেললে হ'ব হয়নে পজিটিভৰ পৰা নেগেটিভলে হ'ব কিন্তু এলইডিৰ ক্ষেত্ৰত কি হয় এলইডিৰ যোনটো ধনাত্মক মেৰু হেতু কোখৰ ধনাত্মক মেৰুৰ লগতে সংযোগ হৈ থাকিব লাগিব আৰু এলইডিৰ যোনটো ঋণাত্মক মেৰু হেতু কোখৰ ঋণাত্মক মেৰুৰ লগতে সংযোগ হৈ থাকিব কাৰণ এলইডিৰ ক্ষেত্ৰত অকল এটা নিৰ্দিষ্ট দিশতে বিদ্যুৎ প্ৰবাহিত হয় আমি যদি গোটেই চিত্ৰকেইটাত চাওঁ ইয়াতো যদি আমি সুইচটো অন কৰি দিও ইয়াতো যদি অন কৰি দিও ইয়াতো লাইট জ্বলিব ইয়াতো লাইট জ্বলিব কিন্তু ইয়াত লাইট নজ্বলে কাৰণ এলইডিৰ এটো সাইড হৈ গল পজিটিভ আৰু এটো নেগেটিভ এটো পজিটিভ টাৰ্মিনেল এটো নেগেটিভ কোখৰ এই সৰু আজডাল হৈ গল নেগেটিভ ইয়াত পজিটিভ ইয়াত আমি কি দেখিছো এলইডিৰ যোনটো ধনাত্মক মেৰু হেতু কোখৰ ঋণাত্মক মেৰুৰ লগতে সংযোগ হৈছে হয়নে আৰু কোখৰ যোনটো ধনাত্মক মেৰু হেতু এলইডিৰ ঋণাত্মক মেৰুৰ লগতে সংযোগ হৈছে তেতিয়ালে ইয়াত বাল্বটো আমাৰ জ্বলি নুঠিব কিন্তু ইয়াত জ্বলি উঠিব যেতিয়া আমি সুইচটো অন কৰি দিম আমি কি দেখিছো যে এলইডিৰ ধনাত্মক মেৰুৰ লগত কোখৰৰ ধনাত্মক মেৰু সংযোগ হৈছে আৰু এলইডিৰ ঋণাত্মক মেৰুৰ লগত কোখৰ ঋণাত্মক মেৰু সংযোগ হৈছে এটোৰ ক্ষেত্ৰত কিন্তু বিদ্যুৎ প্ৰবাহ হ'ব তেতিয়ালে আমি কি গম পাম যে এই চাৰিটা বৰ্তনীৰ ভিতৰত 3 নম্বৰ বৰ্তনীটোত বাল্বটো জ্বলি নুঠিব এলইডিটো জ্বলি নুঠিব লিখা হৈছে ইংৰাজীটো উত্তৰটো লিখা হৈছে 8 নম্বৰ প্ৰশ্নটো পজিটিভ আৰু নেগেটিভ চিহ্নৰে সূচিত নকৰা বেটাৰী এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পদ্ধতিটাৰ পৰামৰ্শ দিয়া কেনে ধৰণে আমি টাৰ্মিনেল দুটা নজনাকে বেটাৰী এটাৰ আমি টাৰ্মিনেল দুটা চিনাক্ত কৰিব লাগে আমি এটা এলইডিৰ সহায়ত চিনাক্ত কৰিব পাৰো আমি যদি এটা কোখৰ লগত আমি কি কৰো এলইডিটো কানেক্ট কৰো এলইডিৰ পজিটিভ টাৰ্মিনেল কোখৰ পজিটিভ টাৰ্মিনেলৰ লগত কানেক্ট হলেহে বাল্বটো এলইডি বাল্বটো জ্বলিব আৰু ঋণাত্মক মেৰুৰ লগত কানেক্ট হলেহে কি হ'ব বাল্বটো জ্বলিব যদি কোনো এটা কানেকচনত লাইটটো জ্বলি যায় এলইডি বাল্বটো জ্বলি যায় এলইডি লাইটটো জ্বলি যায় আমি গম পাম যে এলইডিৰ দীঘল তাৰডাল যোনটো মেৰুৰ লগত কোখৰ যোনটো মেৰুৰ লগত সংযোগ হৈছে সেই মেৰুটো হ'ব ধনাত্মক মেৰু আৰু এলইডিৰ চুটি তাৰডাল কোখৰ যোনটো মেৰুৰ লগত সংযোগ হৈছে হেতু হৈছে তাৰ কোখৰ ঋণাত্মক মেৰু ধুনিয়াকে লিখি দিয়া হৈছে তোমালোকে এবাৰ ধুনিয়াকে পঢ়ি লবা 9 নম্বৰ প্ৰশ্নটো
এটা এলইডি জ্বলিবলৈ শ্ৰেণীবদ্ধভাৱে দুটা কোষৰ প্ৰয়োজন এনেকৈ লগাই দিছে দুটা শ্ৰেণীবদ্ধভাৱে ইয়াত লগাই দিছে কিন্তু এই যোনটো বৰ্তনীটো সাজি উলিয়াইছে ইয়াত লাইটটো জ্বলিবনে সুধিছে আৰু যদি নজ্বলে তেতিয়াহ'লে সঠিক সংযোগটো কৰি দেখাব কৈছে আমি যদি ভালদৰে চাওঁ এই ক্ষেত্ৰত বাল্বটো নজ্বলে কিয় এইকেইটা হৈ গ'ল পজিটিভ এইটো হৈ গ'ল পজিটিভ টাৰ্মিনেলে যদিও হয় এইটো পজিটিভে হ'ব হয়নে এইকেইটা নেগেটিভ তোমালোকে কিতাপখনো খুলি ল'বা তাত ভালদৰে চিত্ৰটো ধৰিব পাৰিবা ইয়াত ঠিকে আছে যে কোষৰ পজিটিভৰ লগত এইটো পজিটিভে লাগিছে কিন্তু ইয়াত এলইডিৰ নেগেটিভৰ লগতহে কোষৰ পজিটিভ লাগিছে কিন্তু সঠিক সংযোগটো কি হ'ব লাগিব এলইডিৰ নেগেটিভৰ লগত কোষৰ নেগেটিভটো লাগিব লাগিব তেতিয়াহে কি হ'ব কানেকশ্যনটো শুদ্ধ হ'ব মানে এই কোষ দুটা লগোৱাটো শুদ্ধ হোৱা নাই কোষ দুটা লগোৱাটো শুদ্ধ হোৱা নাই সেইটো কথা ধুনীয়াকৈ লিখি দিয়া হৈছে সঠিক সংযোগটো কেনেকুৱা হ'ব চিম্বল ব্যৱহাৰ কৰি আমি আঁকিছো ইয়াত এই দুটা কোষ ইয়াৰ পজিটিভৰ লগত ইয়াৰ নেগেটিভ সৰি ইয়াৰ এটা কোষৰ নেগেটিভৰ লগত ইটো কোষৰ পজিটিভটো কানেক্ট হ'ব লাগিব আৰু এলইডিৰ পজিটিভৰ লগত কোষৰ পজিটিভ আৰু এলইডিৰ নেগেটিভৰ লগত ইটো কোষৰ নেগেটিভটো কানেক্ট হ'ব লাগিব তেতিয়া এই বাল্বটো জ্বলি উঠিব এইটো তোমালোকে আঁকি ল'বা পিছৰ প্ৰশ্নটো চাওঁ আহা প্ৰশ্নটোত কৈছে ইয়াত দুটা বৰ্তনী দিয়া হৈছে আৰু বৰ্তনী দুটাত ভুল আছে হয়নে সেইকাৰণে এলইডি বাল্বটো নজ্বলে এতিয়া আমি ভুল দুটা কি প্ৰথম উলিয়াও ইয়াত মন কৰিবা এই কোষ দুটাত চোৱা এই দুইটা মেৰুত নেগেটিভ নেগেটিভ আছে মানে এই দুটা পজিটিভ কোষ দুটাৰ যদি একে একে মেৰু লগ হৈ থাকে তেতিয়াহ'লে ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহ নহ'ব তেতিয়াহ'লে এইটো হৈ গ'ল ইয়াৰ ভুল ইয়াত হৈ গ'ল ইয়াত আমি মন কৰিম এলইডিৰ পজিটিভৰ লগত কোষৰ নেগেটিভটো কানেক্ট হৈ আছে আৰু এলইডিৰ নেগেটিভৰ লগত কোষৰ পজিটিভটো কানেক্ট হৈ আছে কিন্তু এলইডিৰ ক্ষেত্ৰত কি হয় এলইডিৰ পজিটিভৰ লগত কোষৰ পজিটিভ কানেক্ট হৈ থাকিব লাগিব আৰু এলইডিৰ নেগেটিভৰ লগতো কোষৰ নেগেটিভে কানেক্ট হৈ থাকিব লাগিব তেতিয়াহ'লে ভুল দুটা আমি গম পালো এতিয়া আমি শুদ্ধ কেনেকৈ কৰিম শুদ্ধ আমি কেনেকৈ কৰিম ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম এই কোষ দুটাৰ সংযোগটো আমি সলনি কৰি দিম মানে এটা বেটাৰী বা এটা কোষ আমি কি কৰিম তাৰ পজিশ্যনটো আমি তাৰ মেৰু দুটা সলাই দিম এই নেগেটিভটো এই পজিটিভৰ লগত কানেক্ট কৰি দিম আৰু এই পজিটিভ মেৰুটো যেতিয়া ইয়ালৈ গুচি আহিব ই এলইডিৰ পজিটিভৰ লগত কানেক্ট হৈ যাব হয়নে তাৰ বাবে তোমালোকক চিত্ৰটো চিম্বলিক ডায়াগ্ৰাম আঁকিবলৈ কৈছে চিম্বলিক সাৰ্কিট আৰু সেইটো মই আঁকি দিছো ইয়াত কি কৰিলো ইয়াত আমি দেখিছো না সঠিককৈ আমি কোষকেইটা সংযোগ কৰি দিলো কোষৰ পজিটিভৰ লগত এটা কোষৰ পজিটিভৰ লগত ইটো কোষৰ নেগেটিভটো কানেক্ট হৈ গ'ল তো তেতিয়া কি হৈ যাব এলইডিৰ পজিটিভৰ লগত কোষৰ পজিটিভ এলইডিৰ নেগেটিভৰ লগত কোষৰ নেগেটিভ কানেক্ট হৈ যাব এইটো হ'ল লেফ্ট সাৰ্কিটৰ কাৰণে ৰাইট সাৰ্কিটত কি ভুল আছিলে এলইডি কানেকশ্যনটো ভুল আছিলে এতিয়া এলইডি কানেকশ্যনটো আমি শুধৰাই দিম এলইডিৰ নেগেটিভটো কোষৰ নেগেটিভ এলইডিৰ পজিটিভটো কোষৰ পজিটিভৰ লগত কানেক্ট কৰি দিম হয়নে তেতিয়া আমাৰ কি হৈ যাব সংযোগ দুটা বৰ্তনীকেইটা শুদ্ধভাৱে সংযোগ হ'ব আৰু তেতিয়া এই এলইডি বাল্বকেইটা জ্বলি উঠিব খুব ধুনীয়াকৈ উত্তৰটো লিখা আছে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা এতিয়া 11 নম্বৰ প্ৰশ্নটো মন কৰা একেবাৰে এটা সহজ প্ৰশ্ন দিছে তোমাৰ ঘৰত সুইচ মেৰামতি কৰোঁতে ইলেক্ট্ৰিচিয়ানসকলে কিয় ৰবৰৰ হাতমোজা পিন্ধে আমি কি পঢ়িছিলো যে আমাৰ শৰীৰৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হয় মানে আমাৰ শৰীৰটো বিদ্যুৎ পৰিবাহী তেনে ক্ষেত্ৰত আমি যদি কিবা ওয়াৰিঙৰ কাম আমি ঘৰত কৰোঁ তেতিয়াহ'লে যদি বাই চান্সত আমাৰ কি হয় আমাৰ মাজেদি কাৰেণ্ট পাছ হৈ যায় তেতিয়াহ'লে আমি কি পাম আঘাত পাম আমি বৈদ্যুতিক আঘাত পাম ইলেক্ট্ৰিক শ্বক পাম আৰু তাৰ বাবে কেতিয়াবা আমি কি হ'ব মৃত্যুমুখত পৰিব লগা হ'ব পাৰে সেইকাৰণে আমি ৰবৰৰ হাতমোজা পিন্ধি লওঁ কিয় ৰবৰৰ হাতমোজা পিন্ধি লওঁ কিয়নো ৰবৰ হৈ গ'ল বিদ্যুৎ অপৰিবাহী পদাৰ্থ তাৰ মাজেদি বিদ্যুৎ কি হ'ব প্ৰবাহিত নহ'ব তো সেইকাৰণে আমি কি কৰিম ৰবৰৰ মোজা পিন্ধি ল'ম যাতে আমাৰ শৰীৰৰ মাজেদি বিদ্যুৎ প্ৰবাহিত নহয় ইলেক্ট্ৰিচিটি আমাৰ বডিৰ মাজেদি যাতে পাছ নহয় ইংৰাজীটোৰ উত্তৰটো লিখা আছে যাক যি প্ৰয়োজন লিখি ল'বা 12 নম্বৰ প্ৰশ্নটো চোৱা বিদ্যুৎ উপযোগী হোৱা সত্ত্বেও ই বিপদজনকো হ'ব পাৰে কেনেকৈ এই বিষয়ে এটা দলত আলোচনা কৰা তোমালোকক যদিও এই প্ৰশ্নটো দলত আলোচনা কৰিব দিছে মই এটা উত্তৰ মোৰ ফালৰ পৰা দি দিছো
তোমালোকে যদি ভাবা যে ইয়াতকেও সুন্দৰকৈ লিখিব পাৰি নিজে লিখিব পাৰিবা নাইবা এইটো উত্তৰো লিখিব পাৰা কৈছে যে বিদ্যুৎ উপযোগী হয় আমাৰ বাবে বিদ্যুৎ বহুতেই উপযোগী কিন্তু ই বিপদজনক হ'ব পাৰে কেনেকুৱা ক্ষেত্ৰত ই বিপদজনক হ'ব পাৰে চোৱা বিদ্যুৎ আমাৰ দৈনন্দিন জীৱনত অতি উপযোগী হয়নে কিন্তু যদি আমি ভালদৰে ব্যৱহাৰ নকৰো তেতিয়াহলে আমি বিপদতো পৰিব পাৰো কেনেকুৱা ধৰণৰ বিপদ হ'ব পাৰে যে আমাৰ শৰীৰটো বিদ্যুৎ পৰিবাহী যদি আমি খালী হাতেৰে কোনো ধৰণৰ ৰাবাৰৰ মোজা নিপিন্ধাকে আমি বৈদ্যুতিক তাঁৰবিলাক আমি সংযোগ কৰিবলৈ চেষ্টা কৰো তেতিয়াহলে কেতিয়াবা ইলেক্ট্ৰিক শ্বক লগাৰ সম্ভাৱনা থাকে আৰু লগতে যদি আমি তিতা হাতেৰে যদি সুইচবিলাক চুই দিওঁ প্লাগবিলাক চুই দিওঁ তেতিয়াও আমাৰ শৰীৰৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে বা আহিলাবোৰ যোনবোৰ বৈদ্যুতিক আহিলাবোৰ আমি পানী পৰি থকা জেগাত আমি ৰাখিব নালাগে তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হ'ব পাৰে শৰীৰৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে আৰু আমি গুৰুতৰ আঘাত পাব পাৰো ইংৰাজীটো লিখা আছে কি আমি আমাৰ বিদ্যুৎৰ আমাৰ কি ধৰণৰ বিপদ হ'ব পাৰে ইলেক্ট্ৰিক শ্বক হয়তো লাগিব পাৰে কেতিয়াবা আমাৰ বাৰ্ণ আৰু ইনজুৰিজো আমি পাব পাৰো বা কেতিয়াবা শৰ্ট সাৰ্কিট হোৱাৰ ফলত জুইও জ্বলি যাব পাৰে তাঁৰবিলাক জ্বলি যায় যিহেতু হাই ভল্টেজ ইলেক্ট্ৰিচিটি ক্যান ইভেন কজ ডেথ যদি হাই ভল্টেজ ইলেক্ট্ৰিচিটি আমাৰ শৰীৰৰ মাজেদি পাৰ হৈ যায় তেতিয়াহলে ই আমাৰ মৃত্যুৰ কাৰণো হ'ব পাৰে তেতিয়াহলে তোমালোকৰ প্ৰশ্নসমূহ ইয়াতে শেষ হৈছে ভালদৰে প্ৰশ্নসমূহ পঢ়ি চাবা শুদ্ধকৈ উত্তৰবোৰ লিখিবলৈ যত্ন কৰিবা আৰু এমসিকিউ প্ৰশ্নসমূহ তোমালোকক এতিয়াৰ পৰাই কিয় দিয়া হৈছে কাৰণ 9 10ত যোনবোৰ তোমালোকে পৰীক্ষা দিবা সেই পৰীক্ষাসমূহত তোমালোকে এমসিকিউ কোৱেশ্চন কৰিব লাগিব সেইকাৰণে এতিয়াৰ পৰাই ভালদৰে প্ৰেক্টিছ কৰিবা শুদ্ধকৈ উত্তৰবোৰ লিখিবা ইয়াৰ পাছৰটো ভিডিঅ'ত আমি ইয়াৰ পিছৰ চেপ্টাৰটো লৈ আহিম